নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু সিআইএসএফ কনষ্টেবল ট্ৰেডসম্যান সিআইএসএফৰ ফালৰ পৰা কনষ্টেবল ট্ৰেডসম্যান পোষ্টৰ কাৰণে কিছুদিনৰ আগতে এপ্লাই চলিছিল যত নেকি কুক সুইপাৰ কোবলাৰ টেইলাৰ গাৰ্ডেনাৰ কাৰ্পেন্টাৰ ইলেক্ট্ৰিচিয়ান এনে মানে ট্ৰেডমেনৰ পোষ্ট আছিল গোটেই লিষ্টখিনি মই ইয়াতে লগাই দিম আপোনালোকৰ পোষ্টখিনি এপ্লাই চলিছিল এপ্ৰিল মাহলৈকে এপ্লাই চলিছিল তাৰ ইতিমধ্যে এপ্লাই হৈ গল প্ৰথম ষ্টেজ যেহেতু হ'ব আপোনালোকৰ পিইটি পিএসটি এণ্ড ডিভি আৰু লগতে ট্ৰেড টেষ্ট অনুষ্ঠিত হ'ব তাৰ কাৰণে অলৰেডি সেন্টাৰ সিলেকশন হৈ গল অল ইণ্ডিয়াত আপোনালোকৰ সেন্টাৰ বনিছে 62টা আমাৰ অসমৰ কাৰণে কোট সেন্টাৰ আছে কিমান ল'ৰা ছোৱালী অসমৰ পৰা এপ্লাই কৰিছে যত নেকি পোষ্ট ৰিজন ওয়াইজ আছিল আমাৰ নৰ্থ ইষ্টৰ কাৰণে এক্সট্ৰাকে পোষ্ট আছে অসমৰ বুলি এক্সট্ৰাকে পোষ্ট নাই আমাৰ নৰ্থ ইষ্টৰ যিকেইখন ষ্টেট আছে না অসম অৰুণাচল নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় আদি গৈ গোটেইখনৰ হিচাপত পোষ্ট আছিল গোটেইখিনি তথ্য পাই যাব আপোনালোকৰ কেতিয়া মানে ফিজিক্যালটো স্টাৰ্ট হোৱাৰ আশা আছে মানে চান্স আছে গোটেইখিনি পাব ভিডিওটো শেষলৈকে চাব ভিডিওটো আৰম্ভ কৰাৰ আগতে মই ইউটিউব চেনেলটো যদি আপুনি এতিয়ালৈ সাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰি ৰখা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে যেটো বেল আইকন আছে ন বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো একেবাৰে শৰীৰৰ অৱস্থা একেবাৰে বেয়া পুৰা সৰ্দি জ্বৰ হৈ আছে এই কাৰণে ভয়েসটো ইমান ভাল নহব পাৰে বা ইমান ফ্ৰেছটো ইমান মানে আপোনাৰ বুজাওতে অলপ বহুত কষ্টকৈ বুজাবলগীয়া হৈছে এডজাস্ট কৰি ল'ব এখিনি প্ৰথম কথা হল ইয়াত ফিজিক্যাল প্ৰথম হ'ব ফিজিক্যালত গম পায় লৰা হলে 1600 মিটাৰ ৰানিং কৰিব লাগিব 6 মিনিট 30 সেকেন্ডৰ ভিতৰত আৰু বেলেগ কোনো ফিজিক্যাল নাই হেতুই আছে আৰু ছোৱালী হলে 800 মিটাৰ ৰানিং কৰিব লাগিব 4 মিনিটৰ ভিতৰত আৰু হাইটটো যদি চাই অসমৰ জেনেৰেল ওবিসি আৰু ইডব্লিউএছ যদি ইডব্লিউএছ আৰু এসসি যদি লৰা হয় 165 সেন্টিমিটাৰ হ'ব লাগিব হাইটটো আৰু চেষ্টখন আপোনালোকৰ নৰমাল 77 সেন্টিমিটাৰ হ'ব লাগিব আৰু 5 সেন্টিমিটাৰ ফুলাব লাগিব ছোৱালী যদি হয় জেনেৰেল ইডব্লিউএছ ওবিসি আৰু এসসি যদি ছোৱালী হয় 155 সেন্টিমিটাৰ হাইট লাগিব আৰু ছোৱালী কোনো ধৰণৰ চেষ্ট নজোকে তাৰ পিছত এসটি যদি লৰা হয় শিডিউল টাইপৰ লৰা যদি হয় 162.5 সেন্টিমিটাৰ হাইট হলো হৈ যাব আৰু বডিখন লাগিব আপোনালোকৰ 76 সেন্টিমিটাৰ নৰমাল 5 সেন্টিমিটাৰ ফুলাব লাগিব আৰু ছোৱালী হলে আপোনালোকৰ 150 সেন্টিমিটাৰ হাইট হলে হল আৰু কোনো ধৰণৰ ছোৱালী চেষ্ট জোখা নহয় এইখিনি ফিজিক্যাল ষ্টেণ্ডাৰ্ড আৰু ৰানিং এইখিনি তাৰ লগতে আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব ডকুমেন্টখিনি কিন্তু খুব ধুনিয়াকে সেন্ট্ৰেল ফৰমেটৰ আপোনালোকে ৰেডি কৰি ল'ব অলৰেডি মই আগত ভিডিও বনাই দিছো সিআইএসএফ কনষ্টেবল ডকুমেন্টৰ ওপৰত ডেসক্ৰিপচনৰ প্ৰতিটো ভিডিও লিংক পাই যাব ভিডিওখিনি গৈ চাই ল'ব কোনখন কি ডকুমেন্ট লাগে গোটেইখিনি তথ্য পাই যাব এই ভিডিও কেইটা গৈ চাই ল'ব এতিয়া কথা হল যেহেতু 62টা অল ইণ্ডিয়া সেন্টাৰ বনিছে আপোনালোকৰ আমাৰ অসমৰ দুটা সেন্টাৰ আছে মানে নৰ্থ ইষ্টৰ দুটা সেন্টাৰ আছে এটা হৈছে গুৱাহাটী আইওসি গুৱাহাটী কলনী যেটো সিআইএসএফৰ সেন্টাৰ আছে তাত হ'ব তাৰ পিছত আনটো হৈছে অসমৰ জুৰহাটৰ যেটো সিআইএসএফৰ কেম্প আছে সিনামৰা তাত হ'ব এই দুটা সেন্টাৰ বনিছে নৰ্থ ইষ্টৰ ভিতৰত আপোনালোকৰ নৰ্থ ইষ্টৰ এই দুটা সেন্টাৰৰ ভিতৰতে কোনোবা এটাত আপোনালোকৰ ফিজিক্যাল পৰিব আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে লগতে নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীৰ কাৰণে আৰু ইয়াত কথা হল আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন লগতে হ'ব ট্ৰেড টেষ্টটো মোস্ট ইম্পৰ্টেন্ট বহুত ল'ৰা হাইটত ফেল কৰিব প্ৰথমতে যেটো হাইটটো চেক কৰি ল'ব তাৰ পিছত আপোনাৰ ৰানিংত যা ৰানিং কৰিব পাৰে হিটো পাস কৰিব 36 আৰু 4 মিনিটত কমাইবই লাগিব পাস কৰিব কোনো নাম্বাৰ নাই জাস্ট কোৱালিফাই হলে আৰু ডকুমেন্টৰ ৰিজেক্ট কৰিব পাৰে ডকুমেন্টখিনি যদি ৰেডি কৰি নিয়ে আৰু হাইটত বেছি ৰিজেক্ট কৰিব আৰু ট্ৰেড টেষ্টৰ ৰিজেক্ট কৰিব ট্ৰেড টেষ্টটো যেটো লগতে হ'ব আপুনি ট্ৰেড টেষ্টটো ভালদৰে এতিয়াৰ পৰা গুৰুত্ব দিয়ক শিকি যেটো ট্ৰেডত এপ্লাই কৰিছে ন কুকত কৰিলে কুকমেনৰ বিষয়ে ভালদৰে ইউটিউবতে চাই মেলি শিকি লওক যেটো পোষ্টৰ কৈছে ট্ৰেড টেষ্টটো ভালদৰে ফিজিক্যালৰ লগতে গুৰুত্ব দি ৰাখক যেটো সেন্টাৰ এলাউট হৈ গল আমাৰ নৰ্থ ইষ্টৰ পৰা টোটাল এপ্লাই হৈছে 26200 কিমান আছে মই ইয়াতে লগাই দিম আপোনালোকক নিজে চাই ল'ব 26000 প্লাস আমাৰ নৰ্থ ইষ্টৰ পৰা এপ্লাই হৈছে ইমান এপ্লাই হোৱা নাই ভেকেন্সি যেটো কম আছে অলপ খুব কমেই ল'ৰা ছোৱালী তাৰ 26000 ভিতৰত 10-15000 ফিজিক্যাল দিবলৈ যাব বাকিখিনিটো ফিজিক্যাল দিবলৈ নাযাব এইকাৰণে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰক যদি এপ্লাই কৰিছিল আৰু এতিয়া কেতিয়া মানে ষ্টাৰ্ট হোৱা চান্স আছে সব আপোনালোকৰ যেহেতু এতিয়া কনষ্টেবল জিডি এসএসসি কনষ্টেবল জিডি আগন্তুক হোৱাৰ ৰিজাল্ট আহিব হৈ আছে সেইখিনি কমপ্লিট হোৱাৰ পিছত হৈ যাব বা যদি সেইখিনি দেৰি হয় ভেকেন্সি তেন্তে তাৰ আগতে আহি যাব তেতিয়া কিন্তু আপোনালোকৰ হাতত সময় নাপাব আপোনালোকৰ খুব সোনকালে 10-15 দিনত আপোনালোকৰ গোটেইখিনি ফিজিক্যাল পাৰ্টি কমপ্লিট কৰি দিব ট্ৰেডমেনখিনি যদি এসএসসি জিডি ৰিজাল্ট অহা দেৰি হৈ যায় তাৰ আগতে আৰু তাৰ উপৰিও সিআইএসএফৰ ড্ৰাইভাৰৰ যিখিনি পোষ্ট এপ্লাই হৈছিল তাৰ লগতে ট্ৰেডমেনৰ পোষ্টখিনি এপ্লাই ফিজিক্যাল কমপ্লিট হৈ যাব হয়তো এসএসসি জিডি যদি আৰু অলপ বেছি দিন যদি দেৰি হৈ যায় ৰিজাল্ট অহা তেতিয়া এইখিনি আগত হৈ যাব যদি এসএসসি ৰিজাল্ট হৈ আহি যায় তেতিয়া আপোনাৰ 25ৰ লাষ্টৰ ফালেহে হোৱা চান্স থাকিব সেইকাৰণে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰি থক এইটো আপডেট দি দিলো খুব শৰ্টকে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ডেছক্ৰিপশ্যনতে কোনটো ভিডিঅ'ৰ লিংক পাই যাব ডকুমেণ্টৰ ওপৰত বা A to Z CICF কনষ্টেবল ট্ৰেডমেনৰ ওপৰত আপোনালোকৰ ভিডিঅ'খিনি গৈ চাই ল'ব ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে টেলিগ্ৰাম চেনেলৰ লিংক আছে ইনষ্টা আইডি আছে গোটেইখিনি ফ'ল' কৰি ল'ব আৰু ছাবস্ক্ৰাইব কৰি ল'ব মোৰ লগত যদি জড়িত হৈ থাকিব বিচাৰে আৰু ইয়াতকৈ যদি কিবা বুজি পোৱা নাই তেন্তে কমেণ্ট কৰিবলৈ নাপাহৰিব আজি ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ নেক্সট আকৌ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ